গোলাঘাটত 4দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ইতিমধ্যে আৰম্ভ হৈছে শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ। বিগত বৰ্ষৰ দৰেই এই বছৰো পবিত্ৰ মাৰ্ঘী পূৰ্ণিমা উপলক্ষে গোলাঘাট নগৰৰ কলেজ তিনিআলিস্থিত বিষ্ণু মন্দিৰত আয়োজন কৰা হৈছে 4দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ। সদৌ গোলাঘাটবাসীৰ সহায় সহযোগত আৰু ধৰ্মপ্ৰাণ ভক্তৰ অংশগ্ৰহণেৰে আয়োজন হৈছে এই যজ্ঞ অনুষ্ঠান। 9 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া এই পবিত্ৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি পূৰ্বৰ দৰে এই বছৰো আয়োজন কৰা হৈছে বৰ্ণাঢ্য সাংস্কৃতিক প্ৰতিযোগিতা। প্ৰতিযোগিতাসমূহ হৈছে ক্ৰমে কীৰ্তন পাঠ, গোসাই নাম, ভজন আৰু গীতা শ্লোক আবৃত্তিৰ প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাসমূহত ইচ্ছুক প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদযাপন সমিতিৰ সভাপতি ডক্টৰ লোকমণি গোস্বামীয়ে। লগতে এই পবিত্ৰ অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰি তুলিবলৈ জাতি, ভাষা, ধৰ্ম নিৰ্বিশেষে সমূহ ধৰ্মপ্ৰাণ ভক্তসকলৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। উল্লেখযোগ্য যে এই মন্দিৰত 1984 চনৰ পৰা প্ৰতিটো মাঘ পূৰ্ণিমাত 4দিনীয়া কাৰ্যসূচীৰে হৈ আহিছে শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ। এই যজ্ঞত প্ৰায় 4,000ৰ পৰা 4,500টা নাৰিকলৰ আহুতি দিয়া হয় আৰু এই যজ্ঞ সম্পূৰ্ণ কৰিবলৈ 2 দিন সময় লাগে। এই যজ্ঞ অনুষ্ঠানত 26 জনৰ পৰা 28 জন পুৰোহিতে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, দৃষ্টিকোণ। এই গোলাঘাট জিলাৰ মাজমজিয়াত বিষ্ণু মন্দিৰত বাৰ্ষিক হিচাপে আজি বহু যুগ ধৰি এই যজ্ঞভাগী সমাপন হৈ আহিছে। এই বছৰটো এই বছৰতো যোৱাকালিৰে পৰা আৰম্ভ হৈছে। দ্বাদশী তিথিৰ পৰা পূৰ্ণিমালৈকে ইয়াত যজ্ঞ হ'ব 4দিনীয়া কাৰ্যসূচীৰে। যোৱাকালি অধিবাস কৰ্ম হ'ল। এতিয়া পুৱাতে এয়া আভ্যুদয়িক শ্ৰাদ্ধ হৈছে। এইটো এটা যজ্ঞৰে অংগ। আভ্যুদয়িক শ্ৰাদ্ধ আমাৰ যজমানে কৰিছে। ইয়াৰ পিছত যজমানে জল আহৰণ কৰি পেলাই শ্ৰাদ্ধৰ অন্তত জল আহৰণ কৰি পেলাই আচাৰ্য আদি যাজ্ঞিকসকলক বৰণ দিব আৰু লগে লগে মূল পূজা আৰম্ভ হ'ব আৰু তাৰপিছতে অগ্নি আহৰণ হ'ব। সূৰ্যৰ অগ্নিৰে এই যজ্ঞ আৰম্ভ হয়। তাৰপিছত ঋগ্বেদৰ যি পুৰুষ সূক্ত আছে 16টা মন্ত্ৰৰে আহুতি প্ৰদান হ'ব। এইকেইটা আজি অহাকালিলৈকো ঠিক তেনেধৰণে সন্ধ্যা আৰতি হ'ব, নাম প্ৰসংগ হ'ব, দিনজোৰা কাৰ্যসূচীৰে যজ্ঞ চলি থাকিব আৰু অহা বুধবাৰে 12 তাৰিখ পূৰ্ণাহুতি সেইদিনা কলি যোগাদ্যা তিথি বুলি কোৱা হয়। মাঘী পূৰ্ণিমাত আমাৰ পূৰ্ণাহুতিৰে যজ্ঞ কাম সমাপন।